মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ ইউটিউবৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 8 উত্তৰ পূব ভাৰতৰ যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিলে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ যিকোনো ধৰণৰ বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। প্ৰথমতে মই আলোচনা কৰিছোঁ কিতাপৰ পৃষ্ঠাত থকা 79 নম্বৰ পৃষ্ঠাত থকা প্ৰশ্নৰ উত্তৰকেইটা। প্ৰথমত দিছোঁ উত্তৰ লিখা। তাৰে প্ৰথমটো প্ৰশ্ন হৈছে যে উত্তৰ পূব ভাৰতৰ মূল প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি। চ' উত্তৰত আছে ভূপ্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূব ভাৰতৰ 3টা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে মালভূমি অঞ্চল, তাৰপিছত খ নম্বৰ কৈছে পাৰ্বত্য অঞ্চল আৰু গ হৈছে সমভূমি অঞ্চল। তাৰে এটা প্ৰশ্ন হ'ল কাৰ্বি মালভূমি কোন ৰাজ্যত অৱস্থিত। চ' উত্তৰটো লিখিবা কাৰ্বি মালভূমি অসমত অৱস্থিত। নেক্সট প্ৰশ্ন হৈছে উত্তৰ পূবৰ সমভূমিৰ নাম লিখা। উত্তৰ হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি, বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰা সমভূমিয়ে প্ৰধান। এইকেইটা হ'ল। তাৰে এটা প্ৰশ্নত আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত কৈছে মেঘালয় মালভূমি সমভূমি, তাৰমানে প্ৰশ্নটো হৈছে মেঘালয় সমভূমি নে মালভূমি। উত্তৰটো হ'ব মালভূমি। খ নম্বৰ কৈছে ধনশিৰি কপিলী নদীয়ে কাৰ্বি মালভূমি আৰু মেঘালয় মালভূমিক সংযোগ কৰিছে নে ভাগ কৰিছে। উত্তৰটো হ'ব ভাগ কৰিছে। এবাৰ কিতাপৰ পৃষ্ঠা নম্বৰ 81। তাৰে এটা প্ৰশ্ন হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি লিখা। উত্তৰটো হ'ব অসমত। তাৰপিছত এটা প্ৰশ্ন হৈছে উত্তৰ পূব ভাৰতক দিনে দিনে জনসংখ্যা বৃদ্ধি পাই আহিছে দুটা কাৰণ উল্লেখ কৰা। উত্তৰ হ'ব 1 নম্বৰ দিছে জনপ্ৰব্ৰজন, জনপ্ৰব্ৰজনৰ ফলত উত্তৰ পূব ভাৰতৰ জনসংখ্যা দিনে দিনে বৃদ্ধি হৈ আছে। 2 নম্বৰ হৈছে ইয়াত থকা মাটি সাৰুৱা আৰু বিভিন্ন সম্পদসমূহ যেনে চাহ শিল্প, তৈলক্ষেত্ৰ, নদীৰ সাৰুৱা কৃষিভূমি ইত্যাদিৰ বাবে জনসংখ্যা দিনে দিনে বৃদ্ধি পাই আছে। এবাৰ আৰু এটা প্ৰশ্ন হৈছে যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন। ইয়াৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ, কাৰণ অৰুণাচল প্ৰদেশ পাহাৰেৰে আবৃত্ত। এবাৰ এটা প্ৰশ্ন আছে যে উত্তৰ পূব ভাৰতৰ কৃষিজাত শস্যক প্ৰধানকৈ কি কি ভাগত ভগোৱা হয়। উত্তৰ পূব ভাৰতৰ কৃষিত প্ৰভাৱ পেলোৱা কাৰকসমূহ লিখি উলিওৱা। চ' উত্তৰটো হৈছে উত্তৰ পূব ভাৰতৰ কৃষিজাত শস্যক প্ৰধানকৈ খাৰিফ শস্য, ৰবি শস্য আৰু জায়দ শস্য এই 3টা ভাগত ভাগ কৰা হয়। তাৰপিছতে কৈছে উত্তৰ পূব ভাৰতৰ কৃষিত প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল 1 নম্বৰ হৈছে কৃষিৰ বাবে মাটি কম, 2 নম্বৰ বৰষুণৰ ওপৰত অধিক নিৰ্ভৰশীল কাৰণ জলসিঞ্চনৰ সুবিধা কম, 3 নম্বৰত কৈছে কৃষি পদ্ধতি উন্নত নহয়, 4 নম্বৰত বানপানীৰ যথেষ্ট প্ৰভাৱ, 5 নম্বৰ হৈছে পাহাৰীয়া অঞ্চলত খেতিৰ মাটি কম। এবাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ। ক নম্বৰ প্ৰশ্নত কৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল। উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। খ নম্বৰত হৈছে কোনখন ৰাজ্যত শেষ সমভূমি অংশই উত্তৰ পূব ভাৰতৰ ভূখণ্ডৰ লগত সংযোগ কৰিছে। উত্তৰ পশ্চিমবংগৰ শেষ সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰতৰ ভূখণ্ডৰ লগত সংযোগ কৰিছে। গ নম্বৰত কৈছে উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি। উত্তৰ পূব ভাৰতৰ প্ৰধান নদীসমূহ তলত দিয়া হৈছে। প্ৰথমত হৈছে অৰুণাচল প্ৰদেশত থকা নদী কেইটা হ'ল লুইত, সোৱণশিৰি, চিয়াং, জীয়া ভৰালী। আৰু অসমত থকা প্ৰধান নদী কেইটা হৈছে ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানা, জীয়া ভৰালী, বুঢ়ী দিহিং, কপিলী, ধনশিৰি আদি। তাৰপিছত কৈছে ত্ৰিপুৰা থকা নদী কেইখন হ'ল ফেনী, গোমতী আৰু খোৱাই, মহুৰী। মণিপুৰত থকা নদী কেইখন হ'ল বৰাক, ইম্ফল, ইৰিল। নাগালেণ্ডত থকা নদী কেইখন হ'ল ঝুমকি, দয়াং, টিজু। মিজোৰামত থকা নদী কেইখন হ'ল কালাধন, টুইভাই, সোনাই, টলং, লংগাই। আৰু মেঘালয়ত থকা নদী কেইখন হ'ল ডিগাৰু, বৰাপানী, উমিয়াম, সোমেশ্বৰী, দুধনৈ আদি। 6 নম্বৰ প্ৰশ্নটো হ'ল পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়। উত্তৰ তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি ওখৰা মোখৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ। জলসিঞ্চনৰ ক্ষেত্ৰতো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সমভূমিত নদী, পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষি কাৰ্যৰ বাবে অনুকূল নহয়। 9 নম্বৰ প্ৰশ্নত কৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। উত্তৰটো হ'ল অসম। এবাৰ 2 নম্বৰ প্ৰশ্নলৈ। পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি কৰা হয়। উত্তৰত দিছে যে পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি বন কাটি জুই লগাই ঝুম খেতি কৰা পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা সঁজুলিৰে মাটি চহাই কৃষি কাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। 2-3 বছৰমান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়। এনেকৈ পাহাৰীয়া অঞ্চলত খেতি কৰা হয়। 3 নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰণ কৰা।
তাৰে ক নম্বৰ হৈছে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি এইটো চাবা 2,62,179 বৰ্গ কিলোমিটাৰ। খ নম্বৰটো হৈছে ভাৰতৰ উত্তৰ পূব অঞ্চল 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী মানে 2 মিনিট উত্তৰ অক্ষাংশলৈ বিস্তৃত। গ নম্বৰটো হ'ব উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। ঘ নম্বৰটো হ'ব উত্তৰ পূব ভাৰতৰ মুঠতে 8খন ৰাজ্য আছে, আগতে 7খন আছিল, বৰ্তমান ছিকিমক লৈ 8খন ৰাজ্য হৈছে। গ নম্বৰটো হৈছে মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।